Hello everyone, welcome back to my channel. I'm Roshan Jahan Ahmed. মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকক মোৰ ইউটিউব চেনেলটিলৈ মই ৰশন জাহান আহমেদ আৰু আজি আমি আলোচনা কৰিম এটি অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আৰু সেই বিষয়টো হ'ল চাইল্ড ডেভেলপমেন্ট বা শিশুৰ বিকাশ আৰু এই বিষয়টো মই অতি গুৰুত্বপূৰ্ণ বুলি কিয় কৈছো কাৰণ তোমালোকৰ যি সকলে ইতিমধ্যে শিক্ষা বিষয়ত অধ্যয়ন কৰি আছা তাৰ লগতে মনোবিজ্ঞান অধ্যয়ন কৰি আছা বা আগলৈ পঢ়িম বুলি ভাবিছা আৰু শিক্ষকতাৰ সৈতে জড়িত যিবোৰ পৰীক্ষা আছে যেনে সিটেট টেট ইত্যাদিত কিন্তু এই বিষয়ৰ পৰা প্ৰশ্ন আহি যাব পাৰে তাৰ লগতে তোমালোকে যদি আগলৈ বিএড পঢ়িম বুলি ভাবিছা বিএড পাঠ্যক্ৰমত কিন্তু এই বিষয়টো থাকিবই কিন্তু প্ৰৱেশ পৰীক্ষাটো কিন্তু বিএডৰ বাবে যিবোৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হয় বিশ্ববিদ্যালয়ৰ দ্বাৰা সেইবোৰ প্ৰৱেশ পৰীক্ষাত কিন্তু এই বিষয়ৰ ওপৰত প্ৰশ্ন আহি যাব পাৰে গতিকে আমি আৰম্ভ কৰো আজিৰ আমাৰ আলোচনা বিকাশ মানেনো কি আমি শিশু বিকাশৰ বিষয়ে আলোচনা কৰাৰ আগত আমি এটো জানি ল'ব লাগিব যে বিকাশৰ অৰ্থনো কি এটা আমাৰ বহুতে ভাবো যে বিকাশ আৰু বৃদ্ধি একেই প্ৰক্ৰিয়া কিন্তু হেয়া আসলতে নহয় বৃদ্ধি বিকাশৰ এটি অংশ বৃদ্ধি মানেনো কি যেতিয়া আকাৰত পৰিৱৰ্তন হৈ গৈ থাকে তাৰ মানে আকাৰত বাঢ়ি গৈ থকা প্ৰক্ৰিয়াটোকে আমি বৃদ্ধি বুলি কওঁ নহয় জানো কিন্তু বৃদ্ধি মানে কিন্তু বিকাশ নহয় বিকাশ হ'ল এটি সামগ্ৰিক প্ৰক্ৰিয়া য'ত বহুতো প্ৰক্ৰিয়া জড়িত হৈ থাকে আৰু বৃদ্ধি হ'ল বিকাশৰ এটি গুৰুত্বপূৰ্ণ অংশ গতিকে বিকাশত আৰু কি এনে প্ৰক্ৰিয়া জড়িত হৈ থাকে বিকাশ আসলতে এটি সামগ্ৰিক পৰিৱৰ্তন আৰু সেই পৰিৱৰ্তনটো আনকি জন্মৰ আগমুহূৰ্তৰ পৰাই আৰম্ভ হৈ যায় ঠিক আছে আৰু মৃত্যু পৰ্যন্ত এজন ব্যক্তিৰ এই বিকাশৰ গতি চলি থাকে আৰু উদাহৰণ যদি আমি দিব বিচাৰো বিকাশৰ আমি কি দিব পাৰো এই মুহূৰ্তত মোৰ মনলৈ আহিছে বৃদ্ধি যেটো আকাৰৰ পৰিৱৰ্তন সকলোৰে হৈ থাকে জন্মৰ পৰা প্ৰাপ্তবয়স্ক হোৱালৈকে তাৰ লগতে কেঁচুৱা কালত যে দাঁত থাকে সেইবোৰৰ হলনি যেটা নতুনকৈ দাঁত গজে হেয়াও কিন্তু এটি বিকাশৰ অংশ ঠিক তেনেদৰে সৰু ল'ৰা ছোৱালীৰ ভাষা শিক্ষা হেইটো কিন্তু এটা বিকাশৰ অংশ আৰু আমি যে বিভিন্ন অভিজ্ঞতাৰ দ্বাৰা পৰিপুষ্ট হৈ গৈ থাকো আৰু বিভিন্ন কৌশল অৰ্জন কৰি আমি নিজৰ কাম নিজে কৰিব পৰা হৈ গৈ থাকো হেয়া আসলতে বিকাশ so that is development so you can see development has got many dimensions ঠিক আছে আৰু বৃদ্ধিক কিন্তু আমি জুখিব পাৰো বা পৰিমাপন কৰিব পাৰো কিছুমান সজুলিৰ সহায়ত বিকাশৰ ক্ষেত্ৰত কিন্তু হেতু সম্ভৱ নহয় কিয়নো বিকাশ যেনেদৰে মই ইতিমধ্যে কলোৱেই যেটি সামগ্ৰিক প্ৰক্ৰিয়া তাৰ মানে তাত বহুতো বিষয় জড়িত হৈ থাকে গতিকে প্ৰত্যেকটো প্ৰক্ৰিয়াৰ পৃথকে অধ্যয়ন কৰিলে আমি বিকাশৰ এক সামগ্ৰিক পৰিমাপন কৰিব পাৰিম গতিকে বৃদ্ধি আৰু বিকাশ কিন্তু একে নহয় কিন্তু এটো সঠিক যে বৃদ্ধি বিকাশৰ এটি গুৰুত্বপূৰ্ণ অংশ আশা কৰো তোমালোকে বিকাশ মানে কি বুজিছা আৰু ইয়াৰ পিছত আমি পঢ়িম বিকাশৰ বিভিন্ন নীতিসমূহ the principles of development এতিয়া আমি আলোচনা কৰিম principles of development তাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিটা প্ৰিন্সিপল আমি এটা আলোচনা কৰিম একিটা শব্দ মনত ৰখাটো খুবই জৰুৰী তাৰ অৰ্থ সহকাৰে পৰীক্ষাত আহি যাব পাৰে গতিকে তোমালোকে জানি থোৱা প্ৰথমটো হ'ল চেফালোকডেল প্ৰিন্সিপল তাৰ পিছৰটো হ'ল প্ৰক্সিমোডিষ্টেল প্ৰিন্সিপল আৰু তৃতীয়টো হ'ল অৰ্থজেনেটিক প্ৰিন্সিপল মই অসমীয়া ভাঙনি কেটা কৰিব পৰা নাই ইয়াতে তোমালোকে যেহেতু পৰীক্ষাত হয়তো ইংৰাজী মাধ্যমত লিখিব লাগিব যদি সিটেটৰ বাবে অৱতীৰ্ণ হোৱা আগলৈ গতিকে আমি তাক অৰ্থটো অসমীয়াত বুজিবলৈ চেষ্টা কৰোচোন চেফালোকডেল ইয়াক ভাঙি লও আমি শব্দটোক চেফালো মানে শীৰ্ষ অংশ শৰীৰৰ মূৰৰ অংশখিনিক কি কোৱা হয় চেফালো আৰু কডেল মানে হ'ল the tail part of a body that means শৰীৰৰ নিম্নাংশ বা পশ্চাদবৰ্তী যি অংশ শৰীৰৰ তাক কডেল বুলি কোৱা হয় গতিকে মূৰৰ অংশ আৰু নিম্নাংশ
এতিয়া এই প্ৰিন্সিপলৰ দ্বাৰা কি বুজাব বিচৰা হৈছে যে মানুহৰ বিকাশ বা শিশু এটিৰ বিকাশ যদি আমি আচলতে ইয়াতে ধৰি লওঁ, বিকাশৰ গতি কেনেকুৱা, ই মূৰৰ অংশৰ পৰা তলৰ অংশলৈ গতি কৰে। এইটোৱে হ'ল এই প্ৰিন্সিপলৰ অৰ্থ বা এই নীতিৰ অৰ্থ, যে বিকাশৰ গতি শীৰ্ষৰ পৰা নিম্নাংশলৈ। সেইবাবে তোমালোকে দেখিছা যে কেঁচুৱা এটিৰ মূৰৰ অংশটো শৰীৰৰ তুলনাত বিকশিত বেছি থাকে, আকাৰত ডাঙৰ থাকে শৰীৰৰ আন অংশৰ তুলনাত। গতিকে ইয়াৰ দ্বাৰা চেফাল'কডিল প্ৰিন্সিপল আচলতে বা চেফাল'কডিল নীতি প্ৰুফ হৈ আছে। আৰু তোমালোকে দেখিবা যে শিশু এটিয়ে অতি সৰু কালত, তাৰমানে কেঁচুৱা কালতে প্ৰথমতে নিয়ন্ত্ৰণ কোনখিনি অংশ কৰিবলৈ শিকে, মূৰৰ অংশখিনি আগতে আচলতে নিয়ন্ত্ৰণ কৰিবলৈ শিকে, পিছতহে নিম্নাংশ নিয়ন্ত্ৰণ কৰিবলৈ শিকে। ঠিক আছে, গতিকে চেফাল'কডিল প্ৰিন্সিপল মানে হ'ল বিকাশৰ গতি শীৰ্ষ অংশৰ পৰা নিম্নাংশলৈ। দ্বিতীয়টো হ'ল প্ৰক্সিম'ডিষ্টেল প্ৰিন্সিপল। এতিয়া প্ৰক্সিম'ডিষ্টেল প্ৰিন্সিপলটো আমি কেনেদৰে বুজিব পাৰিম, ইয়াকো আমি ভাঙি লওঁ। ইয়াতে দুটা শব্দ জড়িত হৈ আছে, প্ৰক্সিম'ডিষ্টেল, দুটা কিন্তু অপজিট, তাৰমানে বিপৰীত শব্দ এটা আনটোৰ। প্ৰক্সিমেল মানে ওচৰৰ, নিকট, আৰু ডিষ্টেল মানে ডিষ্টেঞ্চত, দূৰৰ। গতিকে প্ৰক্সিম'ডিষ্টেল ই আকৌ কিন্তু আচলতে বিকাশৰ গতি বুজাইছে। তাৰমানে বিকাশৰ গতি কেনেকুৱা, ওচৰৰ পৰা দূৰলৈ। আৰু ইয়াতে ওচৰৰ পৰা দূৰলৈ বুলি বুজাওঁতে আমি কি বুজিব লাগিব, শৰীৰৰ মধ্যাংশৰ পৰা হাত আৰু ভৰিৰ আগলৈ। তাৰমানে এইখিনি আমাৰ ওচৰৰ অংশ, মধ্যাংশ শৰীৰৰ, আৰু হাত ভৰিৰ অংশবোৰ হ'ল দূৰৰ অংশ। গতিকে বিকাশৰ গতি কেনেকুৱা, ফ্ৰম দ্য টৰ্চ, ইংলিছত যাক কোৱা হয় টৰ্চ, ডেট মিনছ শৰীৰৰ মধ্যাংশ, আৰু দেন টু দ্য এক্সট্ৰিমিটিজ অফ দ্য লিম্বছ, তাৰমানে আমাৰ হাত ভৰিৰ আগলৈকে বিকাশৰ গতি, মধ্যাংশৰ পৰা হাত ভৰিৰ আগলৈকে। মই ৰিপিট কৰি আছোঁ। গতিকে ইয়াৰ দ্বাৰা আমি কি বুজিব পাৰিম যে শিশু এটিৰ সৰুতে বিকাশৰ গতিটো কেনেকুৱা থাকে, ফ্ৰম দ্য মিডল পাৰ্ট অফ হিজ বডি টু দি এক্সটাৰ্নেল পাৰ্ট অফ হিজ বডি, ডেট মিনছ দি এক্সট্ৰিমিটিজ অফ হিজ লিম্বছ, মধ্যাংশৰ পৰা হাত ভৰিৰ আগলৈকে। উদাহৰণস্বৰূপে তোমালোকে বুজিব চেষ্টা কৰা, মই এটা উদাহৰণ ইয়াতে আগবঢ়াব বিচাৰিছোঁ। শিশু এটিয়ে কেঁচুৱা কালত, ধৰি লোৱা শিশু এটিয়ে বস্তু এটা চুবলৈ চেষ্টা কৰি আছে। সৰু থাকোঁতে কিন্তু আচলতে কি হয়, শিশুটিয়ে যেতিয়া সেই বস্তুটো ধৰিবলৈ চেষ্টা কৰিব, সি তাৰ গোটেই শৰীৰটোৱে আচলতে ঘূৰাই দিব সেই বস্তুটোৰ ফালে, হয়নে? তোমালোকে নিশ্চয় দেখিছা। কিন্তু পিছলৈ সি শিকি উঠে কি কৰিবলৈ, সেই বস্তু যেতিয়া ল'বলৈ সি ইচ্ছা কৰে, তেতিয়া অকল হাত এখন আগবঢ়াই দিবলৈ সি শিকি যায়। কিন্তু তাৰ আগত কিন্তু সেয়া নোৱাৰে, পৰ্যায়ক্ৰমেহে এইটো হৈ গৈ থাকে। প্ৰথম অৱস্থাত কি থাকে, শিশুটিয়ে সমগ্ৰ শৰীৰটোৱে ঘূৰাই দিয়ে সেই বস্তুটোৰ ফালে, কিন্তু পিছলৈ সমগ্ৰ শৰীৰ নুঘূৰালেও চলি যায়, শিকি যায় শিশুটিয়ে একমাত্ৰ হাতখন আগবঢ়াই বস্তুটো ধৰিবলৈ। চ' বিকাশৰ গতিটো এনেকুৱা যে শিশুৱে প্ৰথমতে মধ্যাংশক নিয়ন্ত্ৰণ কৰিব পাৰে, তাৰপিছত হাত ভৰি নিয়ন্ত্ৰণ কৰিবলৈ শিকে। এয়া প্ৰক্সিম'ডিষ্টেল প্ৰিন্সিপল। আশা কৰোঁ তোমালোকে বুজিছা। তৃতীয় নীতিটো হ'ল অৰ্থজেনেটিক প্ৰিন্সিপল। আৰু ইয়াক কোনে দিছিলে, এই প্ৰিন্সিপলটো আমাক কোনে আগবঢ়াইছিলে, হিঞ্জ ৱাৰ্নাৰ 1957 চনত এই নীতিটো আমাক আগবঢ়াইছিলে হিঞ্জ ৱাৰ্নাৰ নামৰ ব্যক্তিজনে। ঠিক আছে, অৰ্থজেনেটিক প্ৰিন্সিপল আমাক কোনে দিছিলে, হিঞ্জ ৱাৰ্নাৰ, আৰু 1957 চনত ইয়াক দিয়া হৈছিলে। আৰু ইয়াৰ অৰ্থটো আমি এতিয়া জানিলোঁ। অৰ্থজেনেটিক প্ৰিন্সিপল মানে হ'ল বিকাশৰ গতি এনেকুৱা যে শিশু এটিয়ে সৰল প্ৰক্ৰিয়াৰ পৰা জটিল প্ৰক্ৰিয়াসমূহ পৰ্যালোচনা কৰিবলৈ শিকে। উদাহৰণস্বৰূপে চেতনা বা কগনিটিভ এবিলিটি যাক কোৱা হয়,
বা পাৰচেপশ্যন বা সংবোধন এইবোৰৰ গতি আচলতে সৰল প্ৰক্ৰিয়াৰ পৰা জটিল প্ৰক্ৰিয়ালৈ আগবাঢ়ি গৈ থাকে। তোমালোকক যদি মই উদাহৰণস্বৰূপে বুজাব বিচাৰোঁ তেতিয়াহ'লে মই ইয়াতে ক'ম নৈতিক বিকাশৰ কথা। সৰু থাকোঁতে ল'ৰা ছোৱালীয়ে কিবা এটা কাম কৰিবলৈ ওলাওঁতে কৰিম নে নকৰিম কিহৰ ভিত্তিত সেয়া নিৰ্ধাৰণ কৰে? শাস্তি বা পুৰস্কাৰৰ ওপৰত ভিত্তি কৰি, যে কামটো কৰিলে যদি শাস্তি লাভ কৰিম তেতিয়াহ'লে নকৰোঁ, আৰু যদিহে ইয়াতে পুৰস্কাৰ পোৱাৰ সম্ভাৱনা আছে তেতিয়াহ'লে কৰিব পাৰি। গতিকে কাম এটাৰ ভাল বেয়া নিৰূপণ কেনেদৰে কৰে? পুৰস্কাৰ আৰু শাস্তিৰ ওপৰত ভিত্তি কৰি। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে শিশু এতিয়া আচলতে বুজিবলৈ সক্ষম হয়, বা বয়সন্ধি কালৰ বা কৈশোৰ কালৰ ল'ৰা ছোৱালী আচলতে বুজিবলৈ সক্ষম হয় কাম এটা কৰিবলৈ লওঁতে তাৰ লগত জড়িত বিভিন্ন ভাল আৰু বেয়া দিশসমূহ। গতিকে অকল পুৰস্কাৰ বা শাস্তিৰ ভিত্তিতে তেওঁলোকে কামবোৰ নিৰ্ণয় নকৰে, তাৰ লগত জড়িত বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰিবলৈ আচলতে সক্ষম হৈ উঠে। তাৰ মানে বিকাশৰ গতিটো কেনেকুৱা হৈছে? সৰল এটি অৱস্থাৰ পৰা জটিল অৱস্থালৈ, সৰল প্ৰক্ৰিয়াৰ পৰা জটিল প্ৰক্ৰিয়ালৈ বিকাশৰ গতি, আৰু তাকে কোৱা হয় অৰ্থজেনেটিক প্ৰিন্সিপল। ঠিক আছে? আৰু এইসমূহ প্ৰিন্সিপল আচলতে কিহৰ ওপৰত আধাৰিত? আমাৰ স্নায়ুতন্ত্ৰৰ বিকাশৰ ওপৰত। ঠিক আছে? আমাৰ স্নায়ুতন্ত্ৰৰ যিদৰে বিকাশ সাধন হৈ গৈ থাকে সেইদৰে আমাৰ সামগ্ৰিক বিকাশো হৈ গৈ থাকে। গতিকে এই তিনিটা প্ৰিন্সিপলৰ যি অৰ্থ মই বুজাবলৈ চেষ্টা কৰিছোঁ, আশা কৰোঁ তোমালোকে বুজিছা। গতিকে এইখিনিতে সামৰিছোঁ এই বিষয়টো।